মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিবেকানন্দ ক্লাব পৰিচালিত তেওঁলোকৰ 41 চন দুৰ্গা পূজা মণ্ডপত। আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ প্ৰতি যি সাধাৰণ ৰাইজৰ যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধা ইয়াতো দেখিবলৈ পোৱা গৈছে। ইয়াতো দেখা গৈছে যে জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি ইয়াতে স্থাপন কৰি তেওঁলোকে প্ৰথম দিনাৰ পৰাই এনেদৰে জুবিন গাৰ্গক দুগাচিকৈ বন্তি প্ৰজ্বলন কৰি এনেদৰে প্ৰতিদিনে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে এই বছৰ যে অন্যান্য বছৰ পূজাস্থলীসমূহত তেওঁলোকে চেল্ফি পইণ্ট বনায়, য'ত চেল্ফি পইণ্টত ল'ৰা ছোৱালী বা যুৱক যুৱতীসকলে ফটোগ্ৰাফি কৰে, কিন্তু এই বছৰ কিন্তু অলপ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে তেওঁলোকে আহি এনেদৰে জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, তেওঁলোকে ইয়াত আহি এটা ফটো বা চেল্ফি তেওঁলোকে লৈছে আৰু এনেদৰে তেওঁলোকেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিটো মণ্ডপে। আৰু মই যিটো পূজা মণ্ডপত মই উপস্থিত আছোঁ, ইয়াতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত যিহেতু মহানৱমী, আজি নৱমীৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে। কাৰণ সময় বাগৰাৰ লগে লগে এই পূজা মণ্ডপত প্ৰতি বছৰে যথেষ্ট লোকৰ সমাগম ঘটে। এই বছৰ বেটিং হোৱা নাই। মই সতীৰ্থ কেমেৰা পাৰ্চন মনোজক দেখাইছোঁ কেনেদৰে ৰাইজ যে জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে দুৰ্গা মণ্ডপত আহি এনেদৰে ফটো উঠিছে, পৰিয়ালৰ সৈতে চেল্ফি ধৰিছে। মোৰ লগত পূজা সমিতিৰ এগৰাকী বিষয়ববী আছে, মই তেখেতৰ লগত মই কথা পাতিবলৈ যত্ন কৰিছোঁ। ডাঙৰীয়া কি ক'ব যে এই বছৰ দুৰ্গা পূজাত যেনেধৰণৰ এটা আনন্দ উল্লাস যিটো দেখিবলৈ পোৱা যায়, জুবিন গাৰ্গৰ এই অকাল মৃত্যুৰ ফলত কিবা প্ৰভাৱ আপোনালোকৰ ইয়াতে পৰিছে নিশ্চয়। কিদৰে আপোনালোকে জুবিন গাৰ্গক এই পূজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে? হয়, একচুৱেলি আমাৰ ইয়াতে জুবিন গাৰ্গৰ মৃত্যুক লৈ আমাৰ যিটো অকাল মৃত্যু বুলি কওঁ আমি, এই মৃত্যুক লৈ যথেষ্ট প্ৰভাৱ পৰিছে। অন্য বছৰত যিটো এইটো ছাইডত আমাৰ কিন্তু চেল্ফি পইণ্ট থাকে, কিন্তু আমি এইবাৰ চেল্ফি পইণ্ট বনোৱা নাই। কাৰণ জুবিন গাৰ্গৰ মৃত্যুত গোটেই অসমৰ সৈতে বা গোটেই ভাৰতবৰ্ষৰ সৈতে আমিও মৰ্মাহত। আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমৰ পৰা কি এটা সম্পত্তি আমাৰ পৰা গুচি গ'ল, আমি তেখেত যোৱাৰ পিছতে আমি অনুভৱ কৰিছোঁ। কিন্তু এইটো পৰিস্থিতিটো আমি যে দুৰ্গা পূজাটো এটা আমাৰ সংস্কৃতিৰ এটা পাৰ্ট হয়, কিন্তু আয়োজন কৰিবলগীয়া আছিল কাৰণে আমি কৰিছোঁ। কিন্তু আমি তেখেতকো পাহৰি যোৱা নাই। আমি প্ৰতিদিনে তাৰ প্ৰতিকৃতিৰ আগত যিটো আমি বন্তি প্ৰজ্বলন পৰা আৰম্ভ কৰি এইটো অক্ষয় বন্তি হিচাপে জ্বলাই ৰখাৰ আমি কণ্টিনিউৱাছ যিটো প্ৰদীপটো জ্বলি থাকে, এইটো প্ৰচেষ্টা চলাই তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰি আছোঁ আমি। আৰু অন্যান্য বছৰত যেনেধৰণৰ অন্যান্য মনোৰঞ্জনমূলক গীত চলে, এইবাৰ আপোনালোকৰ পূজা মণ্ডপত কি ধৰণৰ গীত চলে? নাই, আমাৰ জুবিন গাৰ্গৰ কিন্তু কোনো গীতৰ অভাৱ নাই। সেইকাৰণে আমি প্ৰতিদিনে জুবিন গাৰ্গৰ গীতকে বজাই আছোঁ। আৰু বেলেগ গীতো আমাৰ জুবিন গাৰ্গৰ গীততকৈ এইটো